শৰাইঘাটৰ যুদ্ধৰ বিষয়ে কোনে নাজানে বাৰু? শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিজন অসমীয়াৰ মন মগজুত খোদিত হৈ থকা যুদ্ধখনেই হৈছে শৰাইঘাট যুদ্ধ। এই যুদ্ধখনে দেখুৱাই গৈছে অসমীয়া সেনাৰ সাহস, বীৰত্ব। যুগে যুগে আহোম বিষয়াসকলৰ শৌৰ্য, ঐতিহ্য ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হ'ল। শৰাইঘাট যুদ্ধত প্ৰধান সেনাপতি আছিল লাচিত বৰফুকন। কিন্তু লাচিত বৰফুকনক সাহস প্ৰেৰণা দি আন এজন বীৰ পুৰুষেও সমানে দায়িত্ব পালন কৰিছিল। আলাবৈ ৰণত 10,000 অসমীয়া সৈন্যৰ মৃত্যু হোৱাত প্ৰধান সেনাপতি লাচিত বৰফুকন মানসিকভাৱে ভাগি পৰিছিল। সেই সময়ত লাচিতক মানসিকভাৱে সবল কৰি সাহস প্ৰেৰণা যোগাইছিল মহামন্ত্ৰী আতন বুঢ়াগোহাঁইয়ে। 1671 চনত যেতিয়া মূল শৰাইঘাট যুদ্ধখন সংঘটিত হৈছিল, তেতিয়া আতন বুঢ়াগোহাঁইয়ে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত থাকি গুৰুদায়িত্ব পালন কৰিছিল। আতন বুঢ়াগোহাঁই এজন দক্ষ প্ৰশাসক আৰু নিষ্ঠাৱান দেশপ্ৰেমিক আছিল। সেয়েহে তেওঁ জয়ধ্বজ সিংহৰ দিনৰ পৰা সুদৈফা ৰজাৰ দিনলৈকে মুঠ 8জন স্বৰ্গদেউৰ তলত কাম কৰিবলৈ সুবিধা পাইছিল। 1679 চনত লালুকবুলা বৰফুকনে আতন বুঢ়াগোহাঁইক বন্দী কৰি বধ কৰে। মহামন্ত্ৰী আতন বুঢ়াগোহাঁই মৈদামটো শিৱসাগৰ জিলাৰ চেৰেকাপাৰ অঞ্চলত আছে। হাবি জংঘলেৰে আৱৰি থকা মৈদামটো বৰ্তমান আলাই আথানিৰে পৰি আছে। খৰালি দিনত মৈদামটো চাবলৈ যাবলৈ কিছু সুবিধা হোৱাৰ বিপৰীতে বাৰিষা দিনত সেইকণ সুবিধাৰ পৰাও পৰ্যটক বঞ্চিত হয়। কাৰণ যিটো বাটেৰে গৈ মৈদামটো পায়গৈ সেই বাটটো বোকা পানীৰে ভৰি থাকে, তাত হাবি জংঘলেৰে আৱৰি থাকে। এনেদৰে থাকিলে মৈদামটো নিশ্চিহ্ন হৈ যাবলৈ বেছিদিন নালাগিব। আনহাতে মৈদামৰ ওচৰতে আছে আতন বুঢ়াগোহাঁইৰ পুখুৰী। এই পুখুৰীটো বৰ্তমান জৰাজীৰ্ণ। মৈদামটোৰ লগতে পুখুৰীটো সংৰক্ষণ কৰাৰ কাৰণে যেন আহোম জনগোষ্ঠীটো প্ৰতিনিধিত্ব কৰা সংগঠনসমূহৰ লগতে চৰকাৰৰো চকু পৰা নাই। কোনো বুৰঞ্জী অনুসন্ধিৎসু লোকে মৈদামটো চাবলৈ আহিব বিচাৰিলেও চিনি পাবৰ কাৰণেও এখন ফলকৰ ব্যৱস্থা নাই। গতিকে স্থানীয় বাসিন্দাসকলৰ লগতে লেংডন বাতৰিৰ তৰফৰ পৰাও মৈদামটো আৰু পুখুৰী সংৰক্ষণ কৰি এটা সোণসেৰীয়া ঐতিহ্যক যুগে যুগে জীয়াই ৰখাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।